নমস্কাৰ সুপ্ৰভাত সকলোকে স্বাগতম জনাইছো পুৱাৰ অনুষ্ঠান প্ৰাত্যহিক শিৰোনামলৈ এতিয়া চাওঁহক ৰাজ্যৰ বহুকেইখন আগশাৰীৰ বাতৰি কাকতত শিৰোনাম দখল কৰিবলৈ সক্ষম হোৱা বাতৰিসমূহ এমো হাতত তুলি লৈছো নিয়মীয়া বাৰ্তা কাকতখন চাওঁহক নিয়মীয়া বাৰ্তা কাকতখনত কোনকেইটা বাতৰিয়ে মুখ্য পৃষ্ঠাত স্থান পাইছে ইয়াৰে প্ৰথমটো বাতৰি বিশ্ব বিজয়ক লৈ মেৰিন ড্ৰাইভত ক্ৰিকেট প্ৰেমীৰ উন্মাদনা মুম্বাইত মহাবীৰক মহা আদৰণি প্ৰধানমন্ত্ৰীৰ বাসভৱনত পুৱাৰ আহাৰ খাই ঘণ্টাজোৰা আলাপ ৰোহিত বাহিনীৰ বিশেষ চাৰ্টাৰ্ড বিমানেৰে দিল্লীত পুৱা 6 বজাত উপস্থিত টিম ইণ্ডিয়া ঘৰ এৰি মথাউৰিৰ আশ্ৰয় শিবিৰত বিনিদ্ৰ ৰজনী কটাইছে লাখ লাখ বানপীড়িতই জলপ্ৰলয়ত প্লাবিত ৰাজ্যৰ 29খন জিলাৰ বিস্তীৰ্ণ অঞ্চল আৰু বানত বৃহস্পতিবাৰলৈকে 43 জন লোকৰ মৃত্যু পৰৱৰ্তী বাতৰিত আছে ধেমাজি ঢকুৱাখানা মাজুলীত বেৰ্ণটৰ কাষত থিয় হৈ দূৰদৰ্শাৰ বুজ ললে ডক্টৰ শৰ্মাই বানত মহানগৰীৰ পাণ্ডুৰ জলমগ্ন এলেকা পৰ্যবেক্ষণ মুখ্যমন্ত্ৰীগৰাকীৰ আৰু পদপিষ্টৰ ঘটনাৰ সময়তে কনভয়লৈ পলাইছিল ভোলে বাবা হাথৰসকান্ত সন্ধান দিওতালৈ 1 লাখ টকাৰ পুৰস্কাৰ ঘোষণা মহুৰামুখত নাও দুৰ্ঘটনাত 2 কিশোৰৰ প্ৰাণহানি আৰু বানৰ দুৰ্যোগৰ মাজতে এই অঘটন আৰু বগীবিলত এক অঘটন সংঘটিত হৈছে বিদ্যুৎবিষ্ট হৈ 2 ভাতৃৰ কৰুণ মৃত্যুৰ ঘটনা সংঘটিত হৈছে আৰু মুখ্যমন্ত্ৰী সাক্ষাৎ সুনীল গগৈৰ পত্নীৰ আৰু পুত্ৰৰ পঢ়াৰ দায়িত্ব লোৱাৰ আশ্বাস চৰাইদেউ মৈদামৰ পক্ষত অনুমোদন আন্তঃৰাষ্ট্ৰীয় কীৰ্তিচিহ্ন স্থান পৰিষদৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্তিৰ দিশত আনেক খোজ আৰু শেষৰটো বাতৰি ৰনক আলীৰ হেঙৰাবাৰী ধীৰেনপাৰা সম্প্ৰতিক ইটিৰ অভিযান আয় বহিৰ্ভূত সম্পত্তিৰ বিৰুদ্ধে অব্যাহত আছে তদন্ত চৰকাৰী অনুমতি অবিহনে 9 বাৰ কৰিছিল বিদেশ ভ্ৰমণ আৰু এই আছিল নিয়মীয়া বাৰ্তা কাকতখনত মুখ্য পৃষ্ঠাত স্থান পোৱা বাতৰিসমূহ আৰু পুনৰ মই হাতত তুলি লৈছো অসমৰ আন এখন আগশাৰীৰ কাকত অসমীয়া প্ৰতিদিন ইয়াৰে প্ৰথমটো বাতৰি জনসমুদ্ৰ আদৰিলে টিম ইণ্ডিয়াক বিশ্বজোৱাৰ পিছত স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰিয়েই প্ৰধানমন্ত্ৰীক সাক্ষাৎ মাজুলী সুৰক্ষাৰ সকলো ব্যৱস্থা ল'ব চৰকাৰে নদী দ্বীপত বান দুৰ্গতৰ খবৰ লৈ মুখ্যমন্ত্ৰীৰ আশ্বাস পঞ্চতাৰকা হোটেলত বৰজাৰ বিমানবন্দৰৰ মহিলা কৰ্মচাৰীক আতিশয্য আদানী গোষ্ঠীৰ বহিৰাজ্যৰ বিষয়াৰ দুষ্কাৰ্যৰ বাবে পদ এৰিবলগীয়া হ'ল এতিয়া উৎপল বৰুৱাই আৰু তৃতীয়বাৰলৈ মুখ্যমন্ত্ৰী ৰূপে শপত হেমন্ত সোৰেনৰ 5 মাহৰ বন্দিত্বৰ পিছত প্ৰত্যাৱৰ্তন অনলাইন ব্যৱস্থাৰ নামত চৰকাৰৰ ভেকু ভাওনা সমৰ্থ পৰ্টেলৰ বিসংগতিৰ বাবে 700 কটনীয়াৰ চৰম হাৰাশাস্তি আৰু এয়া আছিল অসমীয়া প্ৰতিদিন কাকতখনত মুখ্য পৃষ্ঠাত স্থান পোৱা বাতৰিসমূহ আৰু এই মুহূৰ্তত মই প্ৰাত্যহিক শিৰোনামৰ পৰা বিদায় লৈছো আগলৈ ঠিক বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24